নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। তো আজি 28 জুলাই 2026 যিসমূহ কেণ্ডিডেটে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএডৰ এণ্ট্ৰেন্স দিছিলে সিহঁতে হয়তো আজি ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে। তো আপোনালোকে ৰিজাল্ট কেনেকৈ চাব বা ৰিজাল্টৰ পিছত আপোনালোকৰ এডমিশ্যন প্ৰচেছ কেনেকুৱা হ'ব তাৰ কমপ্লিট গাইডেন্স আপোনালোকে এই চেনেলতে পাই থাকিব। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব বা কাট অফ কিমান যাব বা কোন ইনষ্টিটিউটত আপোনালোকৰ এডমিশ্যন পোৱাৰ চান্সেছটো বেছি থাকিব, কেনেকৈ গ'লে আপোনালোকে এডমিশ্যনটো পাব, কমপ্লিট গাইডেন্স আপোনালোকক এই চেনেলৰ মাধ্যমেদি দি দিয়া যাব। লগতে আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি থ'ব, তাতো আমি শ্বৰ্ট আপডেটবিলাক আপোনালোকক দি থাকিম। যিহেতু আজি 28 তাৰিখ আৰু আৰ্লি নটিফিকেশ্যনৰ মতে 28/7/2026 তাৰিখে আপোনালোকৰ যি মেৰিট লিষ্ট হয় অৰ্থাৎ আপোনালোকৰ যি ৰিজাল্ট হয় সেইটো ডিক্লেয়াৰ হোৱাৰ কথা আছিল। আৰু এতিয়া ৰাতি 8টা বাজিল, কিন্তু এতিয়ালৈকে কোনো ৰিজাল্ট অহা নাই। যদিও নটিছত 28 তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ কথা আছিল, হয়তো বিশেষ কাৰণবশতঃ গুৱাহাটী ইউনিভাৰ্চিটিয়ে এতিয়ালৈকে ৰিজাল্ট ডিক্লেয়াৰ কৰিব পৰা নাই, বা যদিও ৰিজাল্ট ডিক্লেয়াৰ কৰে হয়তো ৰাতি 10 বজাত আপোনালোকে হয়তো পাব। আৰু যেতিয়াই ৰিজাল্ট ডিক্লেয়াৰ হয় আপোনালোকে কেনেকৈ চেক কৰিব তাৰ ভিডিঅ' এই চেনেলতে আপোনালোকক দি দিম। আপোনালোকে নিজৰ মোবাইলৰ পৰাই ডাউনলোড কৰিব পাৰিব। আৰু কাট অফ কিমান যাব, কোনটো কাষ্টত কিমান কাট অফ যাব, কোন কলেজত গ'লে আপোনালোকৰ এডমিশ্যন পোৱাৰ চান্সেছটো বেছি হৈ যায় তাৰ ভিডিঅ' আপোনালোকক এই চেনেলত লৈ আনিম। ৰিজাল্টটো ডিক্লেয়াৰ হ'লে ৱেইট কৰক, হয়তো বিশেষ কাৰণবশতঃ ৰিজাল্টটো এতিয়ালৈকে ডিক্লেয়াৰ কৰিব পৰা নাই। যেতিয়াই ৰিজাল্ট ডিক্লেয়াৰ কৰে কুইকলি আপোনালোকক আপডেটটো দি দিম। আৰু তাৰপিছত আপোনালোকে কেনেকৈ কলেজসমূহত আবেদন কৰিব তাৰ কমপ্লিট প্ৰচেছ আপোনালোকৰ কাৰণে লৈ আনিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।